Hey guys, National Bank for Agriculture and Rural Development এর পৰা requirement কাৰণে notification আহিছে য'ত আপুনি 162 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইন্টাৰেষ্টেড আৰু আপুনি ভাবি আছে National Bank for Agriculture and Rural Development আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহ'লে এইটো ভিডিঅ' আপুনি কমপ্লিট watch কৰিব পাৰে। কাৰণ এইটো ভিডিঅ'ত মই প্ৰভাইড কৰিম যিটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত আপুনি এপ্লাই কৰোতে কি eligibility criteria আপুনি ফলো কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Now requirement 2026 organize notification to আৰু তাৰে complete details মই আপোনাক এই ভিডিঅ'ত systematic provide কৰিম এতিয়া চালক যেটো requirement আহিছে requirement overview খিনি organization National Bank for Agriculture and Rural Development ৰ পৰা আহিছে notification short from NABARD এতিয়া চালক post name দি আছে আপুনি apply কৰিব পাৰিব development assistant postৰ কাৰণে total vacancy দি আছে আপুনি 162 postৰ কাৰণে apply কৰিব পাৰিব আৰু আপোনাৰ job location টো across India হ'ব এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰে বেসিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰি দিম অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি nabard.org সাৰ্চ কৰে নাবাৰ্ড বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ভেকেন্সি ডিটেইলছ খিনি য'ত আপোনাৰ ডেভেলপমেন্ট এসিস্ট্যান্টৰ কাৰণে পোষ্ট আছে 159 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ ডেভেলপমেন্ট এসিস্ট্যান্ট য'ত আপোনাৰ হিন্দীৰ কাৰণে আছে 3 পোষ্ট এতিয়া চাই লওক ভেকেন্সি খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ডেভেলপমেন্ট এসিস্ট্যান্ট পোষ্টত এপ্লাই কৰি আছে তো বেচেলাৰছ ডিগ্ৰী বিচাৰিছে আপুনি কমপ্লিট কৰিব লাগিব এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা লগতে আপোনাৰ মিনিমাম 50% মাৰ্ক থাকিব লাগিব যদি আপুনি এসসি বা এসটি বা পিডব্লিউডি বা এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে আপুনি জাস্ট আপোনাৰ যেটো বেচেলাৰছ ডিগ্ৰী আছে আপুনি যদি পাস কৰে এটো এখিনি সাফিসিয়েন্ট হ'ব আপুনি এপ্লাই কাৰণে এলিজিবল হোৱাৰ কাৰণে নেক্সট চালক যদি আপুনি ডেভেলপমেন্ট এসিস্ট্যান্ট হিন্দী পোষ্টত এপ্লাই কৰিব বুলি ভাবি আছে তেতিয়াহলে আপুনি বেচেলাৰছ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব হিন্দী এণ্ড ইংলিছ সাবজেক্ট লৈ কিনে লগতে আপোনাৰ এবিলিটি থাকিব লাগিব ট্ৰান্সলেটৰ হিন্দীৰ পৰা ইংলিছ এণ্ড আপোনাৰ ইংলিছ টু হিন্দী ট্ৰান্সলেচন কৰিব পৰা নলেজ এণ্ড এবিলিটি আপোনাৰ থাকিব লাগিব Additional requirement বিচাৰিছে আপোনাৰ বেসিক কম্পিউটাৰ নলেজ থাকিব লাগিব মানে কম্পিউটাৰটো অপাৰেশন কৰোতে নেক্সট আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াত ফলো কৰিব লাগিব এজ লিমিটটো আৰু ইটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত মিনিমাম যেটো এজ দি আছে 21 ইয়াৰ্স আপোনাৰ মিনিমাম এজ আৰু আপোনাৰ মেক্সিমাম যেটো এজ দি আছে আপুনি 35 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত এতিয়া চালক ভেকেন্সি খিনিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব তো ফাৰ্ষ্টত আপুনি প্ৰিলিমিনাৰী এক্সাম এটেম্প কৰিব লাগিব নেক্সট আপুনি মেইন এক্সামিনেশন এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট আপুনি এটেম্প কৰিব লাগিব ইফ এপ্লিকেবল এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি এসসি এসটি বা পিডব্লিউডি বা এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে আপুনি 100 লগতে আপোনাৰ যিখিনি ট্ৰানজেকচন চাৰ্জ আছে এখিনি আপুনি পেমেন্ট কৰিব লাগিব নেক্সট যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 550 লগতে আপোনাৰ যিখিনি চাৰ্জ আছে এখিনি আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশন যেটো পেমেন্ট কৰিব আপুনি যেটো পেমেন্ট মোড হয় আপুনি অনলাইনত কৰিব লাগিব য'ত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিংৰ থ্ৰু বা ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চালক ভেকেন্সি খিনিত আপোনাৰ স্যালাৰি ডিটেইলছ খিনি আপুনি কিমান স্যালাৰি ৰিসিভ কৰিব এপ্ৰক্সিমেট যেটো গ্ৰছ স্যালাৰি দি আছে আপুনি 46000 ৰ পৰা লৈকিনে 47000 ৰিসিভ কৰিব এডিশনাল বেনিফিটস লগতে আপোনাৰ যেখিনি আদাৰ্স বেনিফিট লগতে আদাৰ এলাউন্সেস খিনি আছে এখিনি ইনক্লুডিং হ'ব এতিয়া চালক ভেকেন্সি খিনিত আপুনি কেনেকৈ এপ্লাই কৰিব যেটোকে এপ্লাই প্ৰসেস যেটো হয়তো অনলাইনত কৰিব লাগিব আপুনি কেনেকৈ এপ্লাই কৰিব তাৰে কিছুমান ষ্টেপ আপুনি ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি ভিজিট কৰিব যেটো অফিচিয়েল ওয়েবসাইট দি আছে নাবাৰ্ডৰ তাতে আপুনি ভিজিট কৰিব নেক্সট আপুনি কেৰিয়াৰ অবলিক যেটো ৰিকুৱাৰমেন্ট সেকশন আছে তাতে ভিজিট কৰিব নেক্সট আপুনি ক্লিক কৰিব লাগিব লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আহিছে ডেভেলপমেন্ট এসিস্ট্যান্টৰ কাৰণে 2026 তাতে এপ্লাই বাটনটো দি আছে আপুনি তাতে ক্লিক কৰিব এপ্লাই অনলাইন বাটনটোত নেক্সট আপুনি
ফাৰ্ষ্ট টাইম যদি ভিজিট কৰি আছে তেতিয়াহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট কৰিব যদি আপোনাৰ বেছিক ডিটেইলছ আপুনি ফিল আপ কৰিব তাতে নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি আপুনি তাতে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি য'ত ফটো চিগনেচাৰখিনিও আপুনি আপলোড কৰিব লাগিব নেক্সট আপোনাৰ কেটেগৰী যিটো পেমেণ্ট দি আছে এইখিনি পেমেণ্ট আপুনি অনলাইনত কমপ্লিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি সাবমিট কৰিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিভ হয় লগতে যদি আপুনি পেমেণ্ট কৰিছে পেমেণ্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছখিনি তো অনলাইন অলৰেডি ষ্টাৰ্ট হৈছে আপোনাৰ 17 জানুৱাৰী 2026 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 3 ফেব্ৰুৱাৰী 2026 লৈকে প্ৰিলিমিনাৰী যেটো এক্সাম দি আছে 21 ফেব্ৰুৱাৰী 2026 তো ফেব্ৰুৱাৰীত হ'ব জাস্ট এটা এক্সপেক্টেড ডেট হয় মানে আপোনাৰ যেটো প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে নটিফিকেশন আহি যাব আৰু নটিফিকেশনৰ ডেটখিনি মই আপোনাক জব এলাৰ্টৰ থ্ৰু প্ৰভাইড কৰি দিম মেইন এক্সামটো আপোনাৰ এপ্ৰিল মানত হ'ব এটা 12 এপ্ৰিল দি আছে যেটা এপ্ৰক্সিমেট যেটো আপোনাৰ মেইন এক্সামিনেশ্যনটো হ'ব তেতিয়া আপুনি চেক কৰিব পাৰিব এপ্ৰিলত আপুনি এপ্ৰিলৰ কাৰণে আপুনি প্ৰিপাৰেচনটো লৈ লওক এতিয়া চাই লওক ইম্পৰ্টেন্ট লিংকখিনি ইম্পৰ্টেন্ট লিংকখিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব চেক কৰিব পাৰিব और আপুনি জব এলাৰ্ট কে যেটো পোৰ্টেল আছে তাতে ভিজিট কৰিলে আপুনি সিস্টেমেটিক ডিটেইলছখিনি লগতে ইম্পৰ্টেন্ট লিংকখিনি তাতে অলৰেডি মই প্ৰভাইড কৰি দিছো আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট কে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো